আজি মহানৱমী চৌদিশে দুৰ্গোৎসৱৰ উৎসাহ সিদ্ধিদাত্ৰী ৰূপত মা দুৰ্গাক আৰাধনা ভক্তৰ আদি শক্তি দেৱী দুৰ্গাক পূজা অৰ্চনা ঢাক ঢোল শংখত ধ্বনিত মুখৰিত পূজাথলী অসূয়া অপ্ৰীতি নাশৰ কামনাৰে ভক্তৰ পূজা অৰ্চনা আৰু প্ৰতিখন পূজা মণ্ডপত গুঞ্জৰিত দশভূজাৰ বন্দনা গুৱাহাটী মহানগৰীৰ পূজাৰ পৰিৱেশৰ এক প্ৰতিবেদন আগবঢ়াইছো আমাৰ সাংবাদিক বিজয় কলিতাৰ জৰিয়তে চাওক আজি মহানৱমী আৰু ৰাজ্যৰ চৌপাশে ইতিমধ্যে দেৱী বন্দনাৰে মুখৰিত হৈছে কিন্তু সেই পূৰ্বৰ যি উৎসাহ সেই উদ্দীপনা এইবাৰ পূজাত সেইধৰণে পৰিলক্ষিত হোৱা নাই গুৱাহাটী মহানগৰীৰ কেইবাখন পূজাস্থলীলৈ আমি গৈছোঁ কিন্তু তাতো সেই পৰিৱেশটো এক প্ৰকাৰ যদিও বা আচলতে যিসকল লোক তেওঁলোকে সন্ধিয়াৰ ভাগত অকণমান ওলাই আহিছে পৰিয়ালৰ সৈতে কিন্তু সেই পূৰ্বৰ উৎসাহ আৰু উদ্দীপনা নাই কাৰণ পূৰ্বতে যি ধৰণে পূজা মণ্ডপসমূহত দেৱী বন্দনাৰে বিখৰিত আচলতে এক প্ৰকাৰ মুখৰিত হৈ থাকে কিন্তু এইবাৰ দেৱী বন্দনাৰ ঠাইত এক প্ৰকাৰ জুবিনদাৰ মায়াবিনী গীতটো এক প্ৰকাৰ গুঞ্জৰিত হৈ আছে আৰু আমি মহানগৰীৰ আঠগাঁৱত আহি উপস্থিত হৈছোঁ আঠগাঁৱৰ যি পূজা সমিতি আছে তেওঁলোকে এইবাৰ থিম লৈছিলে হেৰি পটাৰৰ তেওঁলোকে থিম লৈছিলে আৰু সেই থিমতে তেওঁলোকে পূজাৰ যি মণ্ডপ সেই মণ্ডপ নিৰ্মাণ কৰিছিলে মই অকণমান ভিতৰ ভাগলৈ সোমাই যাবলৈ বিচাৰিছোঁ ভিতৰ ভাগৰ যি পৰিৱেশ সেই পৰিৱেশটো অকণমান দেখুৱাবলৈ বিচাৰিছোঁ এয়া হৈছে আঠগাঁও মহানগৰী আঠগাঁৱৰ পূজা মণ্ডপ আৰু তেওঁলোকে এইবাৰ হেৰি পটাৰ তেওঁলোকে এইবাৰ নিৰ্মাণ কৰিছিলে এটা পূজাৰ তেওঁলোকে থিম কিন্তু কৈছোঁ যিসকল লোক আহিছে আজি সন্ধিয়াৰ ভাগত আহিছে যদিও সেই উৎসাহ আৰু উদ্দীপনা যেন ক'ৰবাত নহয় ক'ৰবাত ম্লান পৰিছে আৰু এই পৰিৱেশটো আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই ধৰণে এতিয়া যিসকল লোক আহিছে সেই লোকসকল অকণমান প্ৰৱেশ কৰিব মই ভিতৰ ভাগৰ যি পৰিৱেশ সেই পৰিৱেশটো দেখুৱাইছোঁ এয়া হৈছে আঠগাঁৱৰ পূজা মণ্ডপৰ পৰিৱেশ তেওঁলোকে হেৰি পটাৰৰ থিম লৈ এইবাৰ তেওঁলোকে পূজাত এই মণ্ডপ তেওঁলোকে নিৰ্মাণ কৰিছিল কিন্তু ভিতৰ ভাগলৈ সোমাই যোৱাৰ লগে লগেই আচলতে মৰমৰ কণ্ঠশিল্পী জুবিনদাৰ প্ৰতিচ্ছবি তেওঁলোকে ইয়াত ৰাখিছে আৰু এই ধৰণেই এয়া আমি এই যি পূজা মণ্ডপ এই পূজা মণ্ডপৰ পৰিৱেশটো ইতিমধ্যে দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াত সোমালেই যেন সেই চৰিত্ৰখিনি ইতিমধ্যে দেখিবলৈ পোৱা যাব আৰু এই ধৰণে প্ৰথমতে মৰমৰ কণ্ঠশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিহে তেওঁলোকে এই যিটো পূজা মণ্ডপ সেই পূজা মণ্ডপ তেওঁলোকে নিৰ্মাণ কৰিছে আৰু প্ৰথমতে মই দেখুৱাবলৈ ল'ব বিচাৰিছোঁ মৰমৰ কণ্ঠশিল্পী জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁলোকে ভিতৰ ভাগলৈ সোমাই যাব পাৰিব আৰু ইতিমধ্যে সন্ধিয়াৰ ভাগৰ লগে লগে কিছু লোকৰ সমাগম ঘটিছে কাৰণ বিগত দিনকেইটিতো এই ধৰণৰ পৰিৱেশ আচলতে নাছিল কিন্তু আজি এই ধৰণেই কিছু লোকৰ সমাগম ঘটিছে আৰু আজি মহানৱমীৰ দিনটো মাৰ শ্ৰীচৰণত এই ধৰণে আকৃতি লৈছে এই ধৰণে ঢাক ঢোলৰ শব্দত মুখৰিত হৈছে মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ ঢাক ঢোলৰ শব্দত মুখৰিত হৈ আছে আঠগাঁৱৰ পৰা আমি সেই পৰিৱেশটো দেখুৱাইছোঁ সেই পৰিৱেশটো আমি দেখুৱাইছোঁ আঠগাঁৱৰ পৰা মহানগৰী আঠগাঁৱৰ পূজাৰ পৰিৱেশ ইতিমধ্যে সন্ধিয়াৰ লগে লগেই ইয়াৰ স্থানীয় কিছু লোকৰ ভিৰ এই মুহূৰ্তত আমি দেখিছোঁ কিন্তু কালিৰ দিনটোতো এই ধৰণে আচলতে ভিৰ নাছিলে তো আজি কিছু লোক ইতিমধ্যে তেওঁলোক আহিছে আৰু এয়াই হৈছে পূজাৰ পৰিৱেশ আমি আঠগাঁৱৰ পৰা সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিন্তু জুবিনদাবিহীন এই পৰিৱেশটো জুবিনদা নোহোৱা আচলতে পৰিৱেশটো কোনেও বাঞ্ছনা নকৰে কিন্তু তাৰ পাছতো এই ধৰণে ইয়াৰ যিসকল স্থানীয় লোক সেই স্থানীয় লোকসকল আহিছে আৰু এই ধৰণে আমি আঠগাঁৱৰ পৰা সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিসকল লোক আহিছে আৰু এই ধৰণে মানে ক'ৰ পৰা আহিছে আপোনালোকে গুৱাহাটী পাণ্ডু না জুবিনদাটো মোৰ মৰমৰ মাজতেই আছে বুকতেই থাকে অলৱেজ জুবিনদা ইজ জুবিনদা
তেওঁলোকে পূজালৈ আহিছে যদিও আচলতে মৰমৰ কণ্ঠশিল্পীক স্মৰণ কৰিয়ে তেওঁলোক পূজালৈ আহিছে আৰু সেই পৰিৱেশটো আমি এই মুহূৰ্তত আচলতে দেখুৱাবলৈ চেষ্টা কৰিলোঁ আঠগাঁৱৰ পৰিৱেশ। আৰু মই কৈছোঁ এইকেইটা দিনত ইতিমধ্যে যিসকল লোক তেওঁলোক অহা নাছিল, কিন্তু আজি কিছু লোক তেওঁলোক ওলাই আহিছে পৰিয়ালৰ সৈতে আৰু মা শ্ৰীচৰণত তেওঁলোকে আশীষ লোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।